হেল্ল' ফ্ৰেণ্ডসকল, মই অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট, তিয়ক আৰু সোণাৰী য'ত য'ত বানপানী একেবাৰে পানীয়ে ধ্বংস কৰি দিলে সেইবোৰক অসম চৰকাৰক সাহাৰ্য দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কিয়নো এঘৰ মানুহৰ কোটি সম্পত্তি টকা ধ্বংস হৈ গ'লে কোটিৰ ওপৰতো ক'বই লাগিব, কাৰণ গৰু, ছাগলী, গাড়ী মটৰ, সম্পত্তি, খেতি বাতি চব ধ্বংস কৰিলে, একোডালেই নাথাকিলে, একেবাৰে 0 সেইবোৰক মই সহায় কৰিবৰ কাৰণে অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ। কাৰণ দিবতো লাগিবই, নিদিলে সিহঁতি কৰি কি খাব? একদম এতিয়াতো সিহঁতি 0 পৰা একদম ধনী হ'ব লাগিব, 0 পৰা সিহঁতি জীৱন নিৰ্বাহ কৰিব লাগিব। একেবাৰে ধ্বংস কৰি দিলে, একেবাৰে মৰুভূমিৰ দৰে কৰি দিলে। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, অতি সোনকালে তেওঁলোকে যাতে সাহাৰ্য পাব লাগে। এনেই সৰু সুৰা সাহাৰ্য নহয়, ভাল সাহাৰ্য দিব লাগিব। প্ৰতি ঘৰ মানুহে যদি 2 লাখ, 3 লাখ, 4 লাখকৈ যদি সাহাৰ্য দিয়ে, তেতিয়া কিবা এটা হ'লেও চলিবলৈ হ'ব। কিবা এটা হ'লেও অকণমান সৰু সুৰা কামত খটাব পাৰিব। মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ যাতে দিব লাগে অতি সোনকালে। কাৰণ থাকিবলৈতো কিছুমান মানুহৰ ঘৰ দুৱাৰেই নাইকিয়া কৰি পেলালে, পানী একেবাৰে সাগৰ কৰি পেলালে, মৰুভূমি কৰি পেলালে। বেয়াই লাগে ভিডিঅ'বোৰ দেখিলে। সেইকাৰণে মই বেংগলোৰ পৰাই মই চৰাইদেউলৈ হৈ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যিবোৰ বানপানী উতৰাই নিয়া মানুহবোৰৰ যিবোৰ ক্ষতিপূৰণ সাহাৰ্য পাব লাগে। পাবতো লাগিবই, নিদিলেতো নহ'বই, কাৰণ দিবতো লাগিবই, চৰকাৰে দিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰত অনুৰোধ কৰিছোঁ, দিব লাগিবই। কাৰণ জীৱনত ভবা নাছিলোঁ এনেকুৱা ঘটনা হৈ যাব বুলি। যিটো চুনামি বুলি ক'ব লাগিব। 1950 চনত হৈছিল ভূমিকম্প, এইটো 2026 চনত এইটো মহাপ্ৰলয়া বুলি ক'ব লাগিব। একদম ইতিহাসত ৰখি যাব এনেকুৱা ধৰণৰ ঘটনা। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে চৰাইদেউ, নাজিৰা, যোৰহাট, শিমলুগুৰি, তিয়ক য'ত য'ত আৰু সোণাৰী য'তে বানপানী একেবাৰে উতুৰাই ধ্বংস কৰিলে, একেবাৰে মৰুভূমি কৰি দিলে, তেনেকুৱা মানুহবোৰে যাতে চৰকাৰৰ ফালৰ পৰা সাহাৰ্য অনুদান পাব লাগে, তাকে মই অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক। আৰু মইনো কি ক'ম, বেংগলোৰৰ পৰা চাই আছোঁ প্ৰতিটো ভিডিঅ', বেয়াই লাগে দেখিলে। ময়ো চৰাইদেউলৈ হয়, বহুত বেয়া লাগে বুলি ক'ব লাগিব। যিটো বেয়া লাগে সাংঘাতিক বেয়া লাগে, জীৱনত ক'ব নোৱাৰোঁ। এনেকুৱা দুখ মই মনে প্ৰকাশ কৰিব নোৱাৰিম, যিটো অন্তৰৰ দুখ বুলি ক'ব লাগিব। বেয়া লাগে। কাৰণ জীৱনত সৰুৰ পৰা ডাঙৰ হ'লোঁ, আজিলৈকে নিজৰ মা দেউতাহঁতৰ মুখত নুশুনিলোঁ বানপানীৰ বিষয়ে কথা। এইবাৰ প্ৰথম, আৰু এইবাৰ যাতে লাষ্ট, আৰু যাতে বানপানী হ'ব নালাগে, সেইটোৱে মই অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক। আৰু অতি সোনকালে য'ত য'ত ঘৰ দুৱাৰ, সা সম্পত্তি একেবাৰে ধ্বংস হৈ গ'ল, যাতে অসম চৰকাৰে যাতে সাহাৰ্য দিয়ে। এনেই সৰু সুৰাকৈ সাহাৰ্য দিলে নহ'ব, কমেও 4, 5, 7 লাখ এঘৰ মানুহে পাব লাগিব, তেতিয়াহে কিবা এটা কৰ্ম কৰি খাব পাৰিব। নহ'লেতো নোৱাৰে। একদম 0 হৈ গ'ল, একদম শূন্য, একো নাই। বেয়াই লাগে। আৰুনো কিনো ক'ম, মই তাকে কৈ অনুৰোধ কৰিছোঁ। বাই।